নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে হঠাতে টকা লাভ কৰিবৰ বাবে বা লটাৰী জিকিবৰ বাবে আজি এটা বিশেষ প্ৰমাণিত চমৎকাৰী উপায় আপোনালোকলৈ আগবঢ়াইছো। উপায়টো একেবাৰে সহজ কিন্তু একেবাৰে চমৎকাৰী মানে বহুত শক্তিশালী উপায়। যদি আপোনালোকে এই উপায়টো কৰে তেনেহলে টকা পইচা হঠাতে লাভ কৰাটো নিশ্চিত, নহলে আপুনি কোনো লটাৰী জিকাটো নিশ্চিত। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব 7টা কৰি লাগিব 7টা আৰু লাগিব এটুকুৰা সেউজীয়া কাপোৰ। পূজাৰ দোকানত যে কিনিবলৈ পায় সেউজীয়া কাপোৰ, সেয়া সেউজীয়া কাপোৰ লাগিব এটুকুৰা আৰু লাগিব এমুঠি গোটা মগু। গোটা মগু মানে সেউজীয়া গোটা মগু এমুঠি লাগিব। উপায়টো আপোনালোকে যিকোনো বুধবাৰে কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে প্ৰথমে ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ল'ব। তাৰ পিছত এই 7টা কৰি সেউজীয়া কাপোৰখনৰ ওপৰত ৰাখিব। কৰিকেইটা ধুই পৰিষ্কাৰ কৰি ল'ব নাইবা অলপমান গংগাজল ছটিয়াই পৰিষ্কাৰ কৰি ল'ব। তাৰ পিছত এই 7টা কৰি কাপোৰ টুকুৰাৰ ওপৰত ৰাখিব। এতিয়া আপোনাৰ হাতৰ জোখেৰে এমুঠি আপুনি গোটা মগু ল'ব আৰু সেই এমুঠি গোটা মগু কাপোৰখনত ৰাখি সুন্দৰকৈ বান্ধি দিব। গোটা মগুখিনি অক্ষত মানে ভাল হ'ব লাগিব, নভঙা হ'ব লাগিব আৰু এবাৰতেই আপুনি হাতৰ মুঠিৰে যিমানটো উঠিব এবাৰহে কৰিব। দুবাৰ তিনিবাৰ হাতৰ মুঠিৰে নুঠাব। এবাৰতে যিমানখিনি উঠাই সেইমতে লৈ কাপোৰ টুকুৰাৰ ওপৰত ৰাখি দিব। এতিয়া আপুনি ভালদৰে বান্ধি কোনো এটা মন্দিৰলৈ যাব আৰু সেই মন্দিৰৰ চিৰিত উঠোতে কোনেও নেদেখাকে আপুনি এই টোপোলাটো ৰাখি দিব চিৰিত আৰু তাৰ পিছত চুপচাপ গুচি আহিব আৰু পিছফালে ঘূৰি নাচাব। এই উপায়টো কৰাৰ আগত বা পিছত বা যেতিয়াই নহওক কিয় কাকো একো নজনাব আৰু কোনেও নেদেখাকে কৰিব। আপুনি হঠাতে টকা লাভ কৰাটো নিশ্চিত হ'ব বা আপুনি যদি কোনো লটাৰী লৈছে তেনেহলে সেই লটাৰীটো আপোনাৰ বিজয় হ'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।